ৰাজনীতিৰ বাটে ঘাটে আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান উপস্থিত আছোঁ 23 নম্বৰ চেঙা বিধানসভা সমষ্টিত আৰু আমাৰ সৈতে আছে অধিবক্তা নজমুল হক ডাঙৰীয়া। স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। প্ৰথমতে আপোনাৰ পৰা সংক্ষেপে জানিব বিচাৰিছোঁ, আপুনি ভাৰতীয় জনতা পাৰ্টিৰ লগত কেতিয়াৰ পৰা কেনেধৰণে জড়িত হৈ আছে? মই 2012 চনৰ পৰাই মই যেতিয়া JB আইন মহাবিদ্যালয়ত মই ল পঢ়ি আছিলোঁ, তেতিয়াৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ লগত মই জড়িত। তেতিয়াৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য হৈ আছিলোঁ। 14 চনত যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে, সেই সময়ত মই দলে মোক বুথ সভাপতিৰ দায়িত্ব দিছিলে। মই বুথ সভাপতি নিষ্ঠাৰে কাম কৰিছিলোঁ। তাৰপিছত মই পৰ্যায়ক্ৰমে গৈ মই 16 চনত মই বজালী জিলাৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি হিচাপে দলে দায়িত্ব দিলে। মই তাতো কাৰ্যনিৰ্বাহ কৰিলোঁ। তাৰপিছত মোক দলে 2019 চনত বজালী জিলাৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে। তেতিয়াও মই দলে যেনেকৈ দায়িত্ব দিছে, মই নিষ্ঠা সহকাৰে মোৰ যিখিনি কৰিবলগীয়া আছিল মই কৰিলোঁ। তাৰপিছত আকৌ 2022 চনত পুনৰবাৰ জেনেৰেল ছেক্ৰেটাৰী দিলে সংখ্যালঘু মৰ্চাৰ। তাৰপিছত তাতেও মই কাৰ্যনিৰ্বাহ কৰিলোঁ। যিখিনি পাৰোঁ মই দলৰ বিভিন্ন পৰ্যায়ত মই কাম কৰিছোঁ। বৰ্তমান মই ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ লগতে বাক্সা জিলাৰ সহপ্ৰভাৰী হিচাপে কাম কৰি আছোঁ। যিহেতু আপোনাৰ নামটো 23 নম্বৰ চেঙা বিধানসভা সমষ্টিত চৰ্চিত হৈ আছে প্ৰাৰ্থিত্বৰ কাৰণে, এই বিষয়ে আপুনি কি ক'ব? হয়, মই প্ৰাৰ্থিত্ব মই দলত বিচাৰিছোঁ। যদি দলে মোক টিকেটটো দিয়ে, নিশ্চয়কৈ মই সুখী হ'ম। কিন্তু তথাপিতো এইটো এনেকুৱা নহয়, দলে য'ত যি দায়িত্ব দিয়ে মই তাত সেই হিচাপে কাম কৰি যাম। যদি দলে নিদিয়ে, অন্য এজনৰ প্ৰাৰ্থীক দিয়ে, মই তাতো সুখী হ'ম। মই তেওঁৰ লগত যিমানখিনি পাৰোঁ মই দলটোক আগুৱাই নিয়াৰ স্বাৰ্থত অসমত যি উন্নয়নৰ ধাৰা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা, যি উন্নয়ন অসমখনক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ কৰা যি চেষ্টা কৰি আছে, আমি এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ মই যিমানখিনি পাৰোঁ মই সেইখিনি চেষ্টা কৰিম। তেওঁ যাকে প্ৰাৰ্থিত্ব দিয়ে তাৰ লগত থাকিম আৰু দলে যেতিয়া য'ত যেনেকৈ সুবিধা দিয়ে তাতে মই কাম কৰি যাম। চেঙা বিধানসভা সমষ্টিৰ এগৰাকী সাধাৰণ ভোটাৰ হিচাপে আপোনাৰ মনত কেতিয়াবা এনেকুৱা ভাৱ হয়নে যে যদি শাসকীয় পক্ষৰ এগৰাকী বিধায়ক থাকিলেহেঁতেন, তেতিয়াহ'লে বেলেগ সমষ্টিৰ নিচিনাকৈ আপোনালোকৰ চেঙা সমষ্টিটো যথেষ্ট উন্নয়ন হ'লহেঁতেন? হয়তো ক'ৰবাত চেঙা সমষ্টি আজি উন্নয়নৰ যি ধাৰা আছে, ক'ৰবাত হয়তো চেঙা সমষ্টিত এই উন্নয়নৰ ধাৰাটো ৰৈ গৈছে নেকি? হয়, নিশ্চয়কৈ। আজি চাওক, যদি আপুনি চাই, আজি আমাৰ চেঙা সমষ্টিত AUDF দলৰ বিধায়ক আছে। তেওঁক আপোনালোকে সততে দেখোঁ, সদনতো কেতিয়াবা সদনত গৈ তেওঁ মিয়া কবিতা লৈ সংখ্যালঘু যিখিনি মানুহ আছে সেইখিনি মানুহক ইম'চনেল ব্লেকমেইলিং কৰাৰ স্বাৰ্থত থাকে। তেওঁ ৰাস্তা ঘাটে কেতিয়াবা অনুষ্ঠানত দেখা পাওঁ, তেওঁ কিছুমান সভা সমিতি যায়, তেওঁ কিছুমান ক্লাবৰ সংগঠনৰ কিছু ক্ষেত্ৰত যায়, তাত যাই তেওঁ মিয়া কবিতা দিয়া আৰম্ভ কৰে। গতিকে তেওঁ কামৰ দেখি বা উন্নয়নৰ প্ৰতি তেওঁ পিঠি দি তেওঁ সংখ্যালঘু ৰাইজক কেনেকৈ তেওঁ ইম'চনেল ব্লেকমেইলিং কৰে তাৰ স্বাৰ্থতে থাকে। আৰু নিশ্চয়কৈ আপুনি যিটো কথা কৈছে, যদি ভাৰতীয় জনতা পাৰ্টিৰ NDAৰ যদি ইয়াত বিধায়ক থাকে, নিশ্চয়কৈ আগবাঢ়ি যাব। চেঙা সমষ্টিত বিভিন্ন সমস্যা আছে, যেনে ধৰক নদীৰ সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা আছে। এই গৰাখহনীয়াৰ সমস্যাটো যদি চৰকাৰৰ পক্ষত থাকে, যদি ৰাইজে চৰকাৰৰ পক্ষত ভোট দিয়ে, ইয়াত বহু ধৰণৰ ইছ্যু হৈ গৈছে। আগতে বহুত MLA হৈ গৈছে, ইয়াৰ কংগ্ৰেছৰ MLA আছিল, মন্ত্ৰী আছিল, এতিয়ালৈকে কোনো ধৰণৰ তাত নিশ্চয়তা বা দিব পৰা নাই। আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰমান দূৰত হ'ব, বানপানীত খুব গৰাখহনীয়া হৈছিল। কিন্তু তেতিয়া বিধায়কজন বা ইয়াৰ যিজন সাংসদ আছিল ৰকিবুল হুছেইন ডাঙৰীয়াই, এই ওচৰতে তাৰ পৰা সংগ্ৰা এখন গাঁও আছে, তাত তেওঁ বেয়া খাই গৈছে, কিন্তু তেওঁ তাত এবাৰ খবৰ ল'বলৈ সময় নহ'লে। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অতিকৈ শ্ৰদ্ধাৰ বৰপেটা জিলাৰ সভাপতি আমাৰ আটাইৰে মাৰ্গদৰ্শক মহেন্দ্ৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হৰিপুৰৰ প্ৰতিনিধি আছিল, আমাৰ জিলা পৰিষদৰ সদস্য, আমাৰ তাৰাবাৰী মণ্ডলৰ সভাপতি আৰু তাৰাবাৰী মণ্ডলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, বিভাগীয় মন্ত্ৰীক জনাইছিলোঁ। লগে লগে 24 ঘণ্টা নহওঁতেতো বিভাগীয় নিৰ্দেশনা দি তাত গতিৰোধ কেনেকৈ ব্যৱস্থা কৰিব পাৰি তাৰ ব্যৱস্থা কৰিছে। তাৰপিছত গৰাখহনীয়া ৰোধ কৰিছে, সক্ষম হৈছোঁ। তাৰ ক্ষেত্ৰত যদি আমি এজন বিধায়ক পাওঁ, আমি ডাইৰেক্ট কানেকশ্যন কৰিবলৈ সক্ষম হ'ম, উন্নয়নৰ গতিধাৰা আগবাঢ়ি যাব। তাৰে লগতে তথাপিতো চৰকাৰেও যিখিনি কৰিবলগীয়া আছে, নিশ্চয়কৈ তাৰে মাজত কিছু সুবিধা হয়তো ইয়াতে পাইছে, নোপোৱা নহয়। আমাৰ যদি ইয়াৰ পৰা কিছু দূৰ আগত যায়, ইয়াত এখন আমাৰ সংখ্যালঘু কন্যা মহাবিদ্যালয় হৈছে, য'ত কাকাধুৱা বুলি কওঁ, তাত আজি আমি বহু ছোৱালী পঢ়ি আছে, সেইখিনি ছোৱালী আগবঢ়াই গৈ আছে। কিন্তু যদি শাসকীয় পক্ষৰ আমি এজন বিধায়ক পালোঁ হয়, আৰু তাত কৰি বেছি কাম কৰিবলৈ সুবিধা হ'ল হয়। আৰু ইয়াৰ পৰা বহৰীৰ পৰা যিটো আমাৰ নগৰপাৰালৈকে যোৱা ৰাস্তা আছে, তাত আমি এখন দলঙৰ ব্যৱস্থা বৰকৈ অনুভৱ কৰি আছোঁ। কেইবাদিন ধৰি ইয়াত বহু মন্ত্ৰী MLA হৈ গ'ল, কংগ্ৰেছৰ পৰা হৈ গ'ল, চুকুৰ আলী ডাঙৰীয়া হৈ গ'ল, আছৰাফুল ডাঙৰীয়াইতো এতিয়া তেওঁৰ ব্যক্তিগত ৰাজহুৱা কামত
কৰি তেওঁ ব্যক্তিগত সম্পত্তি বঢ়াইছে আৰু তেওঁ যদি চাই এই বৰপেটাততো নাৰ্ছিংহোমো বনাই আছে। গতিকে যদি আমাৰ শাসকীয় দলৰ এজন বিধায়ক থাকে নিশ্চয়কৈ আমি নদী ইয়াৰ পৰা এইবাৰ যিখন দলং আমাৰ বহৰী ঘাটৰ পৰা যায় একদম চনতুলিলৈকে বা নগৰপাৰালৈকে আমি দলঙৰ ব্যৱস্থা কৰিব পাৰিম। দলে যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে এই সংখ্যালঘু যিসকল ভোটাৰ আছে সেইসকল আপোনালোকৰ পক্ষত থাকিবনে? নিশ্চয় থাকিব। আজিকালি চাব আপুনি যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাজনীতি কৰি আছে যদি আপুনি চাই সংখ্যালঘু মানুহৰ আটাইতকৈ লাভ হৈছে। এইটো কাৰণে সংখ্যালঘু মানুহৰ আটাইতকৈ লাভ হৈছে বাল্য বিবাহ ধৰক যদি চাওক আজি আমাৰ ছোৱালীবিলাকে আজি বহুখিনি ছেফ জোনত আছে। এইটো কাৰণে ছেফ জোনত আছে আগতে ইছলাম ধৰ্মৰ বা মাইনৰিটি মানুহৰ যিখিনি মানুহ আছিলে মাইনৰিটি মানুহৰ আফটাৰ পুবাৰ্টিৰ পিছত বহু মাইনৰিটি ছোৱালীক বিয়া দিয়া হৈছিলে। কিন্তু যিটো আমাৰ আইনখনত হিমন্ত বিশ্ব শৰ্মা যিটো আমাৰ ইমপ্লিমেণ্ট কৰিলে এক্সিকিউশ্যন কৰিলে ইমপ্লিমেণ্ট কৰাৰ পিছত দেখিলে যিখিনি মানুহ 18 বছৰৰ তলত এটলিষ্ট ইয়াত বহুখিনি বাল্য বিবাহ ৰোধ হৈছে। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত মই নিজেকৈ এজন সমাজৰ নাগৰিক হিচাপে যিমানখিনি পাৰোঁ সচেতনতাৰ ক্ষেত্ৰত NGOৰ লগত লগ হৈ কাম কৰিছোঁ। সেইটো কাৰণে মই ভাবোঁ মহিলাসকল হওক এই যিখন বহু বিবাহ আইনৰ এইবাৰ আনিছে এইবাৰ আমাৰ সদনত আনিছে এই ক্ষেত্ৰত মহিলাখিনি আগবাঢ়ি যাব। বাল্য বিবাহটো ৰোধ হৈছে। গতিকে বাল্য বিবাহ ৰোধ হোৱাৰ কাৰণে ছোৱালীবিলাকৰ শাৰীৰিক হওক মানসিকভাৱে বিকাশ হৈছে। আজি এই ছোৱালীখিনি যদি বাল্য বিবাহ দিয়া কম বয়সত ছোৱালীবিলাকক বিয়া দিছিলে তেতিয়া ছোৱালীবিলাকৰ 18 বছৰ নহওঁতে 2-3টা বাচ্চা জন্ম দিব লগা হয়। তেতিয়া তেওঁলোকৰ কি হয় মেচুৰিটিটো নোহোৱাৰ পিছত তেওঁৰ পৰিয়ালত গণ্ডগোল হয়। গণ্ডগোল হোৱাৰ পিছত তেওঁ ঘৰখন এৰি তেওঁ দেউতাকৰ ঘৰত যাব লগা হয়। এনেকুৱা পৰ্যায়লৈকে যায় দুখীয়া মানুহবিলাকৰ তেওঁ দেউতাকৰ ঘৰত থাকিব নোৱাৰি তেওঁ সেই বাচ্চা তিনিটালৈ গুৱাহাটীত কাম কৰিব লগা হয়। তেওঁ যিহেতু 18 বছৰ নহয় শিক্ষিত নহয় তেওঁ কাম কৰিবলৈ এটা ইণ্ডাষ্ট্ৰি বা কোম্পানী এটাতো সুবিধা নাপায়। ৰাস্তাত তেওঁলোকে পৰি থকা এই বটলবিলাক এইবিলাক বিক্ৰী কৰি খাব লগা হয়। তাৰপিছত বহুত বেয়া কামৰ লগত জড়িত হ'বলগীয়া হয়। গতিকে এই ক্ষেত্ৰত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত বহু বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত যিখিনি মানুহ চাকৰি পাইছে আপোনালোকে চাব মোৰ যিটো নিজা জিপি আছে এই জিপিটোত মুখ্যমন্ত্ৰীৰ যিটো আমাৰ সপোনৰ 1 লাখ আছিল তেওঁতো 1.5 লাখ ক্ৰছ কৰিলে। মোৰ জিপিত তাতে 25টা চাকৰি পাইছে 1 টকা নিদিয়াকৈ চাকৰি পাইছে। আমি য'ত বহি আছোঁ ইয়াৰ জিপিৰ পৰা পুলিচ SI দৰে ছোৱালী চাকৰি পাইছে। গতিকে আপুনি যদি চাই APSCৰ ক্ষেত্ৰত APSC বুলি ক'ব লাগিলে আগতে যদি চাই আমাৰ আগৰ যিখিনি জেনেৰেশ্যন আছিলে সদায় এনেকুৱা ভাৱ আছিলে 20 লাখ 30 লাখ টকা দিব লাগিব APSC চাকৰি এটা ল'ব লাগিব। বহু ৰাজপত্ৰিত বিষয়াই আজি জেলত থাকিব লগা হৈছে জেলৰ ভাত খাইছে চাকৰিৰ পৰা গুচি গৈছে। কিন্তু সেই নিকা পদ্ধতি যিটো স্বচ্ছ পদ্ধতিৰে চাকৰি দিছে আমাৰ এই চেঙা অঞ্চলৰ পৰাই কেইবাটাও চেঙা বহৰীত কেইবাটাও ACS বিষয়া APSC পাই আজি সফলতাৰে উত্তীৰ্ণ হৈছে। এই পইচাও নিদিয়াকৈ হৈছে। আৰু আফটাৰ জেনেৰেশ্যনটো যিটো আছে এতিয়া এনেকুৱাকৈ মনোবল বাঢ়িছে সকলোৰে মনোভাৱটো এনেকুৱা যদি পঢ়ে চাকৰি পায়। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ সংখ্যালঘু মানুহে আজি বুজি পোৱা হৈছে যদি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টি NDAৰ কেণ্ডিডেট হিচাপে নিশ্চয়কৈ সংখ্যালঘু ৰাইজ আমাৰ লগত থাকিব। চেঙা সমষ্টিৰ দুটা মূল সমস্যা আপোনাৰ দৃষ্টিত? মূল সমস্যা যিটো আমাৰ গৰাখহনীয়া সমস্যা এই দুটা সমস্যা আৰু লগতে যদি আমি এই দলংখন বনাই দিব পাৰোঁ এই দুটা সমস্যা সমাধান কৰিলে নিশ্চয়কৈ চেঙা সমষ্টি আৰু বহুখিনি আগবাঢ়ি যাব যাতায়াত ব্যৱস্থাটো আগবাঢ়ি যাব। নিৰ্বাচনক লৈ পেলাই আপোনাৰ পৰিকল্পনা আৰু আপোনাৰ প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে? সেনেকুৱা নিৰ্বাচন বুলি প্ৰস্তুতি নাই। মই যেতিয়াৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ মই সদায় দলৰ হৈ কাম কৰি আছোঁ সদায় মই তাৰে কাৰ্যকৰ্তা হৈ কাম কৰিছোঁ। মই এতিয়ালৈকে মই ভাবোঁ কোনো ধৰণৰ মই বেয়া কাম কৰা নাই আজিলৈকে মোৰ মনত নপৰে। আৰু অনাগত দিনতো ৰাইজে বেয়া পোৱা কাম দলে বেয়া পোৱা কাম বা সাধাৰণ ৰাইজে যিকোনো মানুহে বেয়া পোৱা কাম মই কেতিয়াও নকৰোঁ। আৰু মই সদায় দলৰ হৈ ৰাইজৰ হকে যিখিনি পাৰোঁ মই সকলোৱে সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন NGOৰ লগত জড়িত হৈ আছোঁ বহুত আগৰ পৰা জড়িত হৈ আছোঁ। যিখিনি মানুহৰ লগত মই সমষ্টিৰ যিখিনি মানুহ বা যিখিনি মানুহ আছে ভোটাৰ ৰাইজ দুখীয়া নিচলাৰ লগত যেতিয়া মোক যেনেধৰণে বিচাৰিছে মই বহুত আগৰ পৰা কাম কৰিছোঁ। আজি দলে যদি প্ৰাৰ্থিত্ব প্ৰদান দিয়ে এই ক্ষেত্ৰত মই নিশ্চয়কৈ সুবিধা হ'ব। যদি দলে দিয়ে মই দলৰ হৈ নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিম। যদিও আপোনালোকৰ সমষ্টিত কোনো শাসকীয় দলৰ বিধায়ক অথবা আপোনালোকৰ দলৰ কোনো বিধায়ক নাই গতিকে তেনে ক্ষেত্ৰত যিসমূহ চৰকাৰৰ ফালৰ পৰা যিসমূহ আঁচনি আছে বা চৰকাৰৰ ফালৰ পৰা যিসমূহ সুবিধা আছে সেই আঁচনিসমূহ বা সেই সুবিধাসমূহ আপোনালোকৰ সমষ্টিত সুচাৰুৰূপে পৰিচালনা হৈ আছেনে? হয় নিশ্চয়কৈ হৈছে। আপুনি যদি চাই মই আপোনাক মোৰ প্ৰথমতে আপোনাৰ কুৱেশ্যন এটাৰ মাজত মই কৈ গৈছিলোঁ আমাৰ এই যিখন কাকাধুৱা কন্যা মহাবিদ্যালয় তাত কন্যা মহাবিদ্যালয় হৈছে তাত আমাৰ বহুখিনি মাইনৰিটি ছোৱালী পঢ়ি আছে বহু উপকৃত হৈছে। আগতে এনেকুৱা অনুষ্ঠান ইয়াত নাছিলে সুদূৰ বৰপেটা যাব লগা হৈছিলে বা গুৱাহাটী যাবলৈ হৈছে। এতিয়া আমাৰ এই সমষ্টিৰ যিখিনি আমাৰ মাইনৰিটি ছোৱালী আছে এই কন্যা মহাবিদ্যালয়ত পঢ়ি আছে। তাৰ লগতে যদি চাই আৰু আটাইতকৈ অসমত সফলভাৱে
পৰিচালনা হোৱা অৰুণোদয়ৰ ক্ষেত্ৰত যদি কওঁ আমাৰ মহিলাসকলে আই মাতৃসকলে অৰুণোদয় আঁচনিবিলাক পাই আছে তাৰে কেইদিনমান আগতে যদি চাই আপোনাৰ ৰেচন কাৰ্ডৰ জৰিয়তে আগতে চাউলটো ফ্ৰী আছিলে এতিয়া যিটো ৰাজসাহাৰ্যত দালি পাইছে চেনি পাইছে লগতে নিমখ পাইছে গতিকে নিমখটো এটা ভাল আইৰণযুক্ত নিমখ দিছে গতিকে এই ক্ষেত্ৰত যদি চাই আপুনি মহিলা উদ্যমিতা ইতিমধ্যে আমাৰ লিষ্ট ওলাইছে আমাৰ 2 এদিনৰ ভিতৰত চেঙা সমষ্টিত যিখিনি পাব লগা আছে মহিলাই আই মাতৃসকলে মহিলা উদ্যমিতাখিনিও পাব তাৰ লগতে যদি চাই আটাইতকৈ ডাঙৰ কাম কৰিছে যিটো আমাৰ মাটিৰ পট্টা দিলে আজিৰ পৰা কেইদিনমান আগতে আমাৰ চেঙা সমষ্টিত মাটিৰ পট্টাও দিয়া হ'ল ক্লাবক দিয়া হৈছে কেইবাঘৰো অনুষ্ঠান প্ৰতিষ্ঠানত বহুখিনি মাটিৰ পট্টাও দিয়া হ'ল আৰু লগতে ইয়াত পাইলট প্ৰজেক্ট আৰম্ভ হৈছে মাটিৰ জৰীপ চলি আছে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে চৰৰ মাটিখিনি মাটিবিলাক মাটি দিব লগতে আৰু তাৰ উপৰিও যিবিলাক কাম কাজৰ ক্ষেত্ৰত যদি চাই আপুনি দালাল ৰাজ প্ৰথা যিটো দালাল ৰাজ প্ৰথাটো সম্পূৰ্ণ আমাৰ চাৰ্কুল অফিচৰ পৰা ব্লকৰ পৰা নাইকিয়া কৰিছে থানাৰ পৰা নাইকিয়া কৰিছে হয় এয়া আছিলে অধিবক্তা নজবুল হক ডাঙৰীয়া তেখেতৰ নাম 23 নম্বৰ চেঙা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ চৰ্চাত আছে আৰু আমি তেখেতৰ পৰা সৰু এক আছুতীয়া সাক্ষাৎকাৰ এটি গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰিছিলোঁ আপোনালোকে সাক্ষাৎকাৰটি ভাল পাব ধন্যবাদ